আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰিলে জনসাধাৰণে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁও লাচিত শিশু প্ৰাথমিক বিদ্যালয়ত সপৰিয়ালে ভোট প্ৰদান কৰিলে বিজেপি কাৰ্যকৰ্তা তথা বিশিষ্ট ব্যৱসায়ী সমাজসেৱক কেশৱ কলিতাই। আজি অসমত যিহেতুকে এদিনীয়াকৈ সমগ্ৰ অসমতে বিধানসভা নিৰ্বাচন চলি আছে আৰু আমি হাজো শুৱালকুছি সমষ্টিটো নিৰ্বাচন চলি আছে আৰু মই ইতিমধ্যে আমিনগাঁও 90 নং লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত লাচিত শিশু প্ৰাথমিক বিদ্যালয়ত ভোটদান সমাপ্ত কৰিলোঁ আৰু আশা ৰাখিছোঁ সমগ্ৰ অসমবাসীয়ে আজিৰ এই যিটো ভোটদান প্ৰক্ৰিয়া গণতন্ত্ৰৰ যিটো উৎসৱ এই গণতন্ত্ৰৰ উৎসৱটোক সাফল্যমণ্ডিত কৰি এখন সুস্থ সবল চৰকাৰ আনিব। আপুনি য'ত ভোটদান কৰিলে এই কেন্দ্ৰটো এইবাৰ নতুনকৈ স্থাপন কৰা হৈছে আৰু আমিনগাঁৱৰ ঐতিহ্যমণ্ডিত লাচিত শিশু প্ৰাথমিক বিদ্যালয়ত এই কেন্দ্ৰ এতিয়া এইবাৰ যিহেতুকে 1200 ভোটৰ ওপৰত থকা যিবিলাক কেন্দ্ৰ আছিল সেইবিলাক কেন্দ্ৰৰ পৰা কাটি আনি নতুন নতুন কেন্দ্ৰ কৰিছে, কিয়নো যিহেতুকে 1200 ভোটৰ বেছি হ'লে সন্ধিয়া প্ৰায় 9 বাজি বা 10 বাজি যায়, যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে এইবাৰ 1200 ভোটৰ তলত আনি ওচৰত থকা স্কুলেই হওক বা আন চৰকাৰী অনুষ্ঠানেই হওক তাত ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ৰাইজক সুবিধা কৰি দিছে আৰু এইটো মই ভাবোঁ নিৰ্বাচন আয়োগৰ এটা ভাল পদক্ষেপ হয়। এইটো আপোনালোকে যিটো কৈছে যে এইটো দুৰৱস্থা বুলি নকওঁ, প্ৰাকৃতিক দুৰ্যোগ, প্ৰাকৃতিকভাৱে যিহেতুকে এই কেইটা দিন বৰষুণ হৈ আছে, এই বৰষুণৰ বাবে ইয়াতে অকণমান পানীৰ অসুবিধা হৈছে। আমি মানে নিৰ্বাচন আয়োগেও যোৱাকালি ইয়াতে মাটি পেলাইছে, ময়ো বিশেষভাৱে ইয়াতে মাটি পেলাই দি মানুহখিনিক অহা যোৱাত যাতে অসুবিধা নহয় সেই ব্যৱস্থাটো কৰি দিছোঁ আৰু পৰৱৰ্তী সময়ত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ সেইটো আপোনালোকে বিগত দিনসমূহত দেখিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত এইটো এটা যি এইখিনি সমস্যা আছে সেইখিনি সমাধান হ'ব। ফলাফল কেনেকুৱা সম্ভাৱনা দেখিছে? নাই, যিহেতুকে গণতন্ত্ৰত ৰাইজে ৰজা আৰু আমি দেখিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰে ৰাইজে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনক পুনৰ অনাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছে। আমি সেই চৰকাৰখন, মই বিশেষকৈ ভাবোঁ যে সেই চৰকাৰখন পুনৰ অসমত বা দিছপুৰত গাদী দখল কৰিব আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহিব। হয়তো প্ৰকাশ দাসে মন্ত্ৰিত্ব পাব পাৰে। নাই, সেইটো মই ক'ব পৰা মোৰ এখতিয়াৰৰ ভিতৰত নহয়, মই সেই বিষয়ে কোনো মন্তব্য নিদিওঁ। চাংচাৰীৰ পৰা খৰ্গী চন্দ্ৰৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।